খুব দুখে ক'বলগীয়া হৈছে এয়া হৈছে পবিতৰা অভয়াৰণ্যৰ দৃশ্য যিখন পবিতৰা অভয়াৰণ্য সেই অভয়াৰণ্যখন এতিয়া বানৰ কবলত 2024 বৰ্ষৰ এয়া হৈছে পবিতৰাৰ বানৰ পৰিৱেশ গতিকে আমি একো কৰিব নোৱাৰোঁ প্ৰকৃতিক আমি বাধা দিব নোৱাৰোঁ প্ৰতি বছৰে অসমত বানপানী হয় অকল পবিতৰা বুলিয়েই নহয় অসমখন গোটেই অসমখনতেই বানপানীৰ যথেষ্ট বানপানীয়ে কি হয় ক্ষতি সাধন কৰে জীৱ জন্তু পোহনীয়া জীৱ জন্তু বনৰীয়া জীৱ জন্তু লগতে মানুহকে ইত্যাদি কৰি সকলোৱে অনিষ্ট সাধন কৰে এই বানে গতিকে আমি প্ৰকৃতিৰ ওচৰত আমি হাৰ মানিবলগীয়া হয় আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ পবিতৰা এতিয়া যিহেতু বানৰ কবলত প্ৰকৃতিৰ ওচৰত আমি হাৰ মানিবলগীয়া হয় অসমৰ এক জ্বলন্ত সমস্যা গতিকে অসমৰ এই বানপানীয়ে যথেষ্ট জীৱ জন্তুক যথেষ্ট ক্ষতিসাধন কৰে অন্য এটা ভাল খবৰ হৈছে পবিতৰাত যিটো পথত মই এই ভিডিঅ' শ্বুট কৰি আছোঁ সেই ঠাই পবিতৰাৰ যিটো ৰাস্তা পদূলি যথেষ্ট ডেভেলপ হৈছে আৰু কেইবাখনো অভাৰব্ৰিজ হৈছে ইয়াত গতিকে পৰ্যটকসকলে যেতিয়া ইয়ালৈ খৰালি কালত আহিব বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ ডিচেম্বৰ এনেকুৱা মাহত আহিলে তেওঁলোকে মই যিখন ঠাইত আছোঁ যিটো ৱাটছ টাৱাৰত আছোঁ এই টাৱাৰৰ পৰা তেওঁলোকে ধুনীয়াকৈ ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব মোবাইলে হওক বা কেমেৰাই হওক ধুনীয়াকৈ তেওঁলোকে ভিডিঅ' বনাব পাৰিব জীৱ জন্তুবিলাক ইয়াৰ পৰা প্ৰত্যক্ষভাৱে তেওঁলোকে চাব পাৰিব আৰু এইটোৱে হৈছে সেইটো ৱাটছ টাৱাৰ যিটো আমি কি কওঁ অসমীয়াত ধুনীয়াকৈ এটা জিৰণি চোৱা বনাই দিছে চাংঘৰৰ দৰে আৰু সকলো পৰ্যটকে আহি এই ঘৰটোত তেওঁলোকে ফটো উঠে চেলফি উঠে আৰু ইয়াৰ পৰা পবিতৰা যি ৱাইল্ড লাইফ চেঞ্চুৰী যি বন্যপ্ৰাণী সেই বন্যপ্ৰাণী ইয়াৰ পৰা তেওঁলোকে দৃশ্য উপভোগ কৰে গতিকে আপোনালোকে আহিব পাৰে এতিয়া যিহেতু বাৰিষা বতৰ এতিয়া এই মুহূৰ্তত আহিলে আপোনালোকে সেই যি বন্যপ্ৰাণী জীৱ জন্তু এতিয়া ইয়াৰ পৰা দেখিবলৈ নাপাব কাৰণ চাৰিওফালে পানী হৈ আছে বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰী ডিচেম্বৰ মাহত আপোনালোকে ইয়ালৈ আহিলে বিশেষকৈ খৰালি কালত আপোনালোকে আহিলে ইয়াত চাৰিওপাশৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য জীৱ জন্তু প্ৰাকৃতিক যি পৰিৱেশ সেই পৰিৱেশ আপোনালোকে উপভোগ কৰিবলৈ পাৰিব আৰু লগতে আপোনালোকক এটা কথা অৱগত কৰাইছোঁ যে পবিতৰা হৈছে এখন অসমৰ বিখ্যাত জনপ্ৰিয় এখন পিকনিক ঠাইও হয় গতিকে আপোনালোকে ইয়াত পিকনিক খাবলৈ আহিব পাৰিব আৰু মই উপস্থিত হৈছোঁ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী 2024 বৰ্ষৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া সম্পূৰ্ণ বানৰ কবলত আৰু মোৰ পাছফালে থকা যিখন এই পানী দেখিছে সাগৰ হৈ আছে বৰ্তমান পবিতৰা অভয়াৰণ্য আৰু যেহেতু 2024 বৰ্ষৰ বানপানী এক জ্বলন্ত সমস্যা অসমৰ গতিকে প্ৰতি বছৰে বানপানী হয় অসমত গতিকে মই আপোনালোকক দেখাই আছোঁ পবিতৰাৰ যি সামৰিক পৰিৱেশ পবিতৰা এতিয়া সম্পূৰ্ণ বানৰ কবলত আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব মই এতিয়া আছোঁ পবিতৰাৰ PWG ৰোড সংযোগী পথ মায়ং কমাৰপুৰ মৰিগাঁও জিলাৰ অন্তৰ্গত পবিতৰা মায়ং কমাৰপুৰ সংযুক্ত এই PWG গড়কাপ্তানি পথ অৱশ্যে এটা সুবিধা হৈছে কি পবিতৰালৈ আহিলে এতিয়া আপোনালোকে বানপানীৰ কবলত পৰিবলগীয়া নহয় কাৰণ এই ৰাস্তাটো যিটো PWG ৰাস্তা দেখিছে যথেষ্ট ওখ হৈছে আৰু ইয়াত আগত অভাৰব্ৰিজ হৈছে মই সকলো সামৰিক পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আৰু পবিতৰালৈ আহিলে আপোনালোকে কোনো অসুবিধা নাপায় অন্য বছৰৰ দৰে এই ঠাইখিনিত যথেষ্ট ওখ হৈছে আৰু অভাৰব্ৰিজ হৈছে এতিয়া চিন্তা নাই ৰাস্তাটো যথেষ্ট ডেভেলপ হৈছে আৰু এয়া হৈছে মাইলেজ পোষ্ট পবিতৰা 0 km মায়ং আৰু এখন হৈছে চাওক পবিতৰা যিখন অভাৰব্ৰিজ আৰু এই ঠাইখিনিতে প্ৰতি বছৰে বানপানীৰ কবলত পৰিবলগীয়া হৈছিলে আৰু এতিয়া সেই সমস্যা নাই যথেষ্ট ৰাস্তাটো ডেভেলপ হ'ল ওখ কৰিছে আৰু এখন আহল বহল ব্ৰিজ হৈছে গতিকে পবিতৰালৈ আহিলে আগৰ যি সমস্যা আছিলে আৰু ইয়াত মেচিন নাওৰে পাৰ হ'বলগীয়া হৈছিলে এতিয়া সেই পৰিৱেশটো নাই তো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে এইটো জাষ্ট এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এনেদৰে ভাল ইনফৰ্মেশ্যনেল ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয় বহুত ধন্যবাদ